নমস্কাৰ সকলোকে মাত্ৰ 50 টকীয়া এই সূতাডালেৰে মানে এইটো টাকুৰি হয় আৰু এই টাকুৰিটোৰ সূতাডালেৰে আপুনি বহুত টকা ইনকাম কৰিব পাৰে আৰু কেনেকৈ পাৰে কেনেকৈ কৰিব মই আপোনালোকক সকলোখিনি শিকাই আছোঁ। তেনেহ'লে আহক ভিডিঅ'টি আৰম্ভ কৰোঁ। তাৰমানে মই আপোনালোকক শিকাম আজি থ্ৰেডিং। আমি শিকাওঁ এই ডেম'ৰে আৰু যিহেতু এইটো ছোৱালী হয় গতিকে আমি ডেমি বুলি কওঁ আৰু এই ডেমিৰ দ্বাৰাই আমি থ্ৰেডিং শিকাওঁ প্ৰথমতে। আৰু এই টাকুৰিডালৰ সহায়ত থ্ৰেডিং কৰা হয় আৰু এই থ্ৰেডিং কাক কয়, যেতিয়া ইয়াৰ পৰা এনেকৈ লৈ পেলাই আমি এনেকৈ 6টা বা 7টা 1 2 3 4 5 6 এই মই 6ডাল এনেকৈ দেখিছেনে আপোনালোকে ফটোত মই দেখুৱাই দিছোঁ। এনেকৈ এই 6টা বা 7টা এনেকৈ থ্ৰেড হৈছে আৰু যেতিয়া এই থ্ৰেডৰ পৰা যেতিয়া আমি আইব্ৰ'বিলাক উঠাওঁ তাকে কয় থ্ৰেডিং। গতিকে এই থ্ৰেডিংটো শিকিবলৈ হ'লে প্ৰথমতে আপুনি এই থ্ৰেডিঙৰ যিটো ভয়, মানসিক ভয়, সেই ভয়টো কমাব লাগিব। তাৰপিছত নিজে নিজৰ ওপৰত অতি সোনকালে প্ৰেক্টিছ কৰিব পাৰে। এনেকৈ আঁঠুটো ল'ব লাগিব, নিজৰ আঁঠুত যিখিনি নোম আছে প্ৰথমতে কৰিব লাগে। নোম কেনেকৈ উঠায়, এডাল নোম এই থ্ৰেডিঙৰ যে পেচ কেইটা আছে, থ্ৰেড কেইটা আছে, থ্ৰেডৰ মাজত কেনেকৈ সোমায় সেইটো প্ৰেক্টিছ কৰিব লাগে আপুনি নিজৰ ওপৰত। আৰু নিজৰ আঁঠুখন আঁঠুখনকে ডেমি বনাই ল'ব লাগে। তাৰমানে এনেকৈ লৈ পেলাই আপুনি এনেকৈ কৰি দিব। প্ৰথমতে নোমবিলাক উঠোৱা প্ৰেক্টিছ কৰিব। ইয়াৰ পৰা ভৰিলৈকে গোটেইখিনি কৰিব পাৰে আৰু এইখন ভৰিলৈ ইয়াৰ পৰা ইয়ালৈকে। গতিকে ডেমিৰ সহায়ত মই দেখুৱাই আছোঁ আপোনালোকক কেনেকৈ কৰে। এনেকৈ এই থ্ৰেডিঙৰ 6টা আমি ঘাট কৰি ল'লোঁ। কৰি লৈ পেলাই যেতিয়া কাষ্টমাৰজন এনেকৈ বহি থাকিব, তো আমি প্ৰথমবাৰ কৰিব লাগিব আমি এইটো। গতিকে এইটো হ'লে মানুহজনৰ আমি সোঁফালে থিয় হ'ব লাগে। সোঁফালে থিয় হৈ প্ৰথমতে কৰিব লাগিব আমি তলৰ ৰাউণ্ডটো। ওপৰতো কৰিব পাৰে, কথা নাই, কিন্তু তলৰটোত যেতিয়া শ্বেপটো আপুনি আনিলে সেই আইব্ৰ' শ্বেপটো কাক কেনেকুৱা শ্বেপ লাগে সেইটো এই শ্বেপৰ পৰাই গম পোৱা যায়। গতিকে লৈ পেলাই এনেকৈ একফালৰ পৰা লাহেকৈ শ্লাইডকৈ লৈ আহিব। লৈ আহি পেলাই ওপৰতো কৰিলে, ওপৰতো এনেকৈ কৰক। প্ৰথমতে এনেকৈ প্ৰেক্টিছ কৰক, প্ৰেক্টিছটোৱে বহুত। তাৰপিছত এইটো কৰিব লাগিলে আমি মাথাটো এনেকৈ ল'ব লাগিব, ডেমিটো লৈ পেলাই এনেকৈ মানুহজনৰ আমি তেতিয়া কাষ্টমাৰজনৰ আমি বাওঁফালে এনেকৈ এইটো কোণত থিয় হ'ব লাগিব। থিয় হ'লে আকৌ সেই তলৰ ফালে এনেকৈ তলৰ ফালে থ্ৰেডিংটো লাহে লাহে আনিব। ভয় নকৰিব, যেতিয়া ভয় কৰিব তেতিয়াহ'লে থ্ৰেডিং কৰিব নোৱাৰিব। এনেকৈ তাৰপিছত ওপৰৰ ফালটো এনেকৈ কৰিলে ওপৰৰ ফালটো কৰিলে আৰু এই বস্তুখিনি ক্ৰছ কৰিব লাগে। ইয়াৰ পৰা তললৈ, এই তললৈ আৰু ইয়াৰ পৰা এইখিনি তললৈ, এনেকৈ তললৈ, তলৰ পৰা ওপৰলৈ ক্ৰছ, ওপৰৰ পৰা তললৈ এনেকৈ ক্ৰছ। এতিয়া সকলোৰে ঘৰততো ডেমি নাথাকিব, গতিকে প্ৰথমতে নিজৰ ভৰিত কৰিলে। ভৰিৰ পিছত আপুনি এটা কাম কৰিব পাৰে, যেতিয়া প্লাষ্টিকৰ এনেকুৱা টেমা, কিটচেনত থকা টেমা লৈ পেলাই তাতে এনেকৈ মাৰ্কাৰেদি আইব্ৰ' এটা এনেকৈ ধুনীয়াকৈ আঁকি ল'ব। আঁকি লৈ পেলাই তাৰপিছত আপুনি আৰামছে কৰিব পাৰে। এনেকৈ প্ৰেক্টিছ কৰিব। আৰু থ্ৰেডিঙত আটাইতকৈ ডাঙৰ কথা হৈছে মানুহে ভয় কৰে। ভয় কৰিব নালাগে। প্ৰথমতে আপোনালোকে থ্ৰেডিং কৰক। নিজৰ মা যাক থ্ৰেডিং বেয়া হ'লেও সেই মাজনী কেতিয়াও বেয়া নাপায়। নিজৰ বান্ধৱী বা খুৰী, মাহী, পেহী যিবিলাক ওচৰত আছে এনে কৰি দিয়ক। এনে কৰি দিয়াৰ পিছত যেতিয়া আপোনাৰ প্ৰেক্টিছ আহিব তেতিয়া আপুনি এইটো কৰিব, আনৰ ওপৰত কৰিব। আৰু প্ৰথমতে বিনা পইচাই কৰক। আৰু মই থ্ৰেডিংটো এই ভিডিঅ'তে এই গতিকে প্ৰস্তুত কৰিছোঁ যাতে এতিয়াও বহুত জাগা আছে, মানে গাঁৱে ভূঞে হওক, এনেকুৱা জাগা আছে য'ত নেকি পাৰ্লাৰ নাই আৰু কেতিয়াবা ইমাৰ্জেঞ্চি হয় আৰু পাৰ্লাৰত যাবলৈ সময়ো নাপাওঁ ওচৰত চুবুৰীয়াবিলাকৰ। সেই গতিকে নিজৰ ওচৰত কেনেকৈ কৰে সেইটো মই আপোনালোক পাছত শিকাই দিম, নিজৰ ওপৰতো পাৰি। আৰু এনেকুৱা হয় য'ত মানে পাৰ্লাৰ নাথাকে, তাত সেই চুবুৰীটোৰ বা সেই অঞ্চলখিনিৰ থ্ৰেডিংটোতো আপুনি কৰিব পাৰে ন। কৰিলে এডাল যেতিয়া আইব্ৰ' কৰিব আপুনি, এডাল আইব্ৰ'ত 30 টকা, দামী পাৰ্লাৰত 50 টকা। তাৰপিছত আপুনি কৰিলে আপাৰ লিপ, চিন, ফৰহেড, তো 30, 40। আপাৰ লিপত বহুতে 20 টকা লয়, ধৰকচোন 50 ল'লোঁ, 50 ক'লোঁ, 50, তাৰপিছত এইটো হ'ল 60, এইটো 70, সেনেকুৱা। তাৰোপৰি আৰু বহুতে কৰে থ্ৰেডিং সেই এডাল সূতাৰে। চাওকচোন এই যে মানে এইখিনিত গালত লিপছ, আমাৰ লিপছ হওক আৰু চিনটো বহুত বেছি মানে লোমবিলাক থাকে মানুহৰ, বহুতৰ থাকে, হৰম'ন ডিছবেলেঞ্চৰ কাৰণে হৈ যায়। গতিকে এই দুই ছাইডৰবিলাকো বহুতে চাফা কৰি লয়। গতিকে
তেতিয়া টোটেল মুখখনত মোটামুটি 130 বা 150 এনেকৈ লৈ লয়। গতিকে যিসকলে থ্ৰেডিং শিকা নাই, মই তেওঁলোকক অনুৰোধ কৰিছোঁ তেওঁলোকে থ্ৰেডিং শিকক আৰু এনেকৈ এপইচা দুপইচাকৈ হ'লে নিজৰ হাত খৰচখিনি উলিয়াই লওক। কাৰণ মধ্যবিত্ত পৰিয়ালে চলিবলৈ হ'লে মহিলাজনীও ইনকাম কৰাটো এটা প্ৰয়োজন হৈ যায়। বহুত সময়ত নিজৰ হাত খৰচৰ কাৰণেও প্ৰয়োজন হৈ যায়, আৰু এইটো এটা বিদ্যা হয়, থ্ৰেডিং এটা বিদ্যা। গতিকে এই বিদ্যাটি আপোনালোকে প্ৰয়োগ কৰি পেলাই মানে পইচা উপাৰ্জনো কৰক আৰু নিজৰ কৰক। মাহী পেহী এখন বিয়াত গ'লে নিজৰ ঘৰৰে হওক সকলোকে কৰি দিয়ক, কৰি সুবিধাখিনি গ্ৰহণ কৰক। আৰু গতিকে আপোনালোকে এইটো চেষ্টা কৰক আৰু ভিডিঅ'টি কেনেকুৱা হৈছে জনাওক। আৰু কোনে কোনে থ্ৰেডিং নাজানে এতিয়াও, তো কোনে বা এই ভিডিঅ'টিৰ দ্বাৰা জানিব শিকিব, এইটো আপোনালোকে কমেণ্ট কৰি জনাব। আজিলৈ ইমানেই। ভিডিঅ'টি কেনেকুৱা হ'ল জনাব।